আজি মনটো বহুতেই ভাল লাগি আছে কাৰণ দেউতা আজি বহুদিনৰ মূৰত আমাৰ লগত ওলাইছে ফুৰিবলৈ। দেউতা ঘূৰাতকৈ ঘৰত থাকিয়ে ভাল পায়। ক'ৰবালৈ গ'লে মাৰ এই তামোল অনা স্বভাৱটো নগ'ল আৰু। এই তামোলৰ ভাগ আমিও নোপোৱা নহয়। যিহেনক আজি গুৱাহাটীলৈ আহিছোঁ বজাৰৰ কাৰণে। কয় নহয় সময় পালে সকলো সুখে বুটলিব লাগে। আজিও এই সুখ মই পালোঁ। গুৱাহাটীৰ এই ব্ৰিজখন হ'লে কিমানৰ যে সুবিধা হ'ব, লগতে বৰ আকৰ্ষণীয় হ'ব। জানেনে তামোলৰ লগত মায়ে এনেকুৱা চাহো বনাই আনে। মাৰ কাৰণে চাহৰ এটা সৰু টি পাৰ্টি হৈ গ'ল। পাৰ্টি শেষ কৰি চিধাই পালোগৈ ফেঞ্চি বজাৰৰ মানিকচেন জুৱেলাৰী। ফেঞ্চি আহিলে বাকী বজাৰ নকৰিবনে? হোষ্টেলত থাকোঁতে কিমান যে বজাৰ কৰিছিলোঁ ইয়াৰ কথা ভাবিলেই ভাল লাগে। আজি মোৰ বজাৰ কৰিবলৈ একো নাই, মই মাথো বেগবিলাক দাঙিবলৈহে আহিছোঁ। এইবাৰ আহিলোঁ ফেঞ্চি বজাৰৰ বিখ্যাত ৰবিন কেবিনেলৈ, যাৰ চলে ভতৰে চাট এতিয়াও মোৰ মুখতেই আছে। ৰবিন কেবিনৰ লগত মোৰ হোষ্টেলৰ কাহিনী ভাবি ভাবি এইবাৰ আহিলোঁ জাংফাইলৈ। আগৰ বিয়াবোৰৰ তুলনাত আজিকালি অসমীয়া গহনা পিন্ধাৰ বেলেগ এটা ট্ৰেণ্ড আৰম্ভ হৈছে। আজিলৈ ইমান।